এজন সাংসদৰ যদি নিৰাপত্তা নাই, এখন থানাৰ ওচৰত এজন সাংসদক ব্ৰড ডে লাইটত ৰাস্তাত বগৰাই ক্ৰিকেট বেটেৰে পিটি যেতিয়া প্ৰহাৰ কৰিছে, যদি এজন এমপিৰ এইটো অৱস্থা হয়, তেতিয়াহ'লে সৰ্বসাধাৰণ নাগৰিকৰ অসমত নিৰাপত্তা ক'ত? এইটো এটা আমি সকলোৱে এটা উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ। আৰু তৃতীয় ঘটনাটো হৈছে, এইটো অতি দুৰ্ভাগ্যজনক কথা যে এই কথাটো যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো তেওঁ ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, তেওঁ যিটো প্ৰত্যুত্তৰ দিছে, এইটো অতি ঘৃণনীয়, অতি নিন্দনীয়। কাৰণ মুখ্যমন্ত্ৰীয়ে কি কৈছে? মুখ্যমন্ত্ৰীয়ে কৈছে যে ৰকিবুল হুছেইন চামগুৰিত যদি কোনোবাই আক্ৰমণ কৰিবলৈ যায়, তেওঁ মুখত ক'লা কাপোৰ বান্ধিয়ে যাব লাগিব। ইমান তুলুঙা এজন তেওঁ ৰাজনৈতিক সতীৰ্থ আছিলে, তেওঁ মুখ্যমন্ত্ৰী, তেওঁ ক'ব লাগিছিল যে মই দুখ প্ৰকাশ কৰিছোঁ, মই গৃহমন্ত্ৰী, মই মুখ্যমন্ত্ৰী, মোৰ ইয়াত এজন সাংসদক এনেধৰণে প্ৰহাৰ কৰাটো মই দুখ প্ৰকাশ কৰিছোঁ, মই নিন্দা কৰিছোঁ, মই গৰিহণা দিছোঁ আৰু মই ইয়াৰ উচিত তদন্ত কৰিম, মই দোষীক কৰায়ত্ব কৰিম। তেওঁ এই কথাই ক'ব লাগিছিলে। তেওঁ ৰকিবুল হুছেইনক ফোন কৰি খবৰ ল'ব লাগিছিলে যে তুমি কিবা দুখ পাইছা নেকি, তোমাৰ স্বাস্থ্য কেনেকুৱা আছে, এইটোহে হ'ব লাগিছিলে। তাৰ মানে পৰোক্ষভাৱে মুখ্যমন্ত্ৰীয়ে এইটোত ইন্ধন যোগাইছে, তেওঁ ইন্ধন যোগাইছে। আৰু তৃতীয়, তাৰপিছত মুখ্যমন্ত্ৰীয়ে কি কৈছে যে চামগুৰিলৈ আৰু ৰূপহীহাটলৈ যদি ভৱিষ্যতে ৰকিবুল হুছেইন যায়, আমি তাত নিৰাপত্তা বৃদ্ধি কৰিম। তাৰ মানে কি? তুমি অসমৰ বাকী ঠাইত নিৰাপত্তা বৃদ্ধি নকৰা, যে এই দুৰ্বৃত্তই যদি গৈ অসমৰ বাকী ঠাইত যদি গৈ আকৌ ৰকিবুল হুছেইনক আক্ৰমণ কৰে, তাৰ দায়িত্ব তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে ল'ব নেকি? আজি আপোনালোকে চাওক, এই চৰকাৰে, মই নিজে আছিলোঁ চামগুৰি উপনিৰ্বাচনত, চামগুৰি উপনিৰ্বাচনৰ প্ৰথম দিনাৰ পৰাই নমিনেশ্যন ফাইলিঙৰ আগৰে পৰা তাত যিটো আপোনাৰ এই আক্ৰমণ, বিভিন্ন সময়ত আমাৰ কংগ্ৰেছ কৰ্মী ৰকিবুল হুছেইনৰ পুত্ৰক আক্ৰমণ, আমাৰ কেইবাগৰাকী বিধায়কক আক্ৰমণ, বিধায়কৰ গাড়ী ভাঙিছে, তাত দোষীক দেখুৱাই দিয়া হৈছে, FIR দিয়া হৈছে, আমাৰ কৰ্মীয়ে গৈ থানা ঘেৰাও কৰিছে, প্ৰতিবাদ কৰিছে, কিন্তু কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাইকিয়া, কোনো ব্যৱস্থা পুলিচে নলয়। ঠিক আছে, অফেণ্ডেড হ'ব পাৰে, এটা ৰাজনীতি অফেণ্ডেড হ'লে বুলি তেওঁক লাইচেঞ্চ দিছে নেকি মানুহ মাৰিবৰ কাৰণে? সি অফেণ্ডেড হ'লে লাইচেঞ্চ পাই যায় নেকি মানুহ মাৰিবৰ কাৰণে? MP-ক মাৰিবৰ কাৰণে ৰাস্তাত প্ৰাণে মাৰিলেহেঁতেন। কালি ভাগ্য ভাল যে ৰকিবুল হুছেইনৰ জীৱন ৰক্ষা পৰিছে। যিটো আক্ৰমণ আপোনালোকে ভিডিঅ' ফুটেজ চাওক, আপোনালোকে ভাগ্য ভাল যে তেওঁ ৰক্ষা পৰিছে, নহ'লে তেওঁক কালি যদি এটা বেটৰ কোব যদি তেওঁ হেলমেট নথকা হ'লে মূৰত পৰিলেহেঁতেন, তেওঁ স্পট ডেড হৈ গ'লহেঁতেন কালি। আৰু আটাইতকৈ ডাঙৰ কথা, সেই দুৰ্বৃত্তই পুলিচৰ আমাৰ যি দুজন তেওঁৰ নিৰাপত্তা ৰক্ষী আছে, তেওঁলোকক প্ৰহাৰ কৰিছে, তেওঁলোকৰ বন্দুক কাঢ়ি ল'বলৈ, তেওঁলোকৰ অস্ত্ৰ কাঢ়ি ল'বলৈ টনা আজোৰা কৰিছে। যে এনেকুৱা এটা অৱস্থা, মুখ্যমন্ত্ৰীয়ে আজি ক'লে নহ'ব নহয়, 9জনক আমি চিনাক্ত কৰিছোঁ। চিনাক্ত কৰাটো ডাঙৰ কথা নহয়, গ্ৰেপ্তাৰ কৰাটো ডাঙৰ কথা নহয়, ডাঙৰ কথা ঘটনাটো কেনেকৈ হ'লে, ঘটনাটো হোৱাত আমি কিয় বাধা দিব নোৱাৰিলোঁ, ডাঙৰ কথা সেইটো। আৰু এইবিলাক কি ফটুৱা কথা কৈছে যে এইবিলাক তেওঁৰে মানুহ, তেওঁৰ পৰা অসন্তুষ্ট হৈ গৈছে। অসন্তুষ্ট হ'লে বুলিয়ে তেওঁলোকক মুখ্যমন্ত্ৰীয়ে লাইচেঞ্চ দি দিছে নেকি? যে আজি জালুকবাৰীৰ যিবিলাক মানুহ অসন্তুষ্ট, সেইবিলাক মানুহৰ কি আমি ক'ম নেকি তোমালোকে হিমন্ত বিশ্ব শৰ্মাক মাৰা বুলি? আমি ক'ম নেকি? গতিকে এইটো অতি দুৰ্ভাগ্যজনক ঘটনা। ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে, দোষীক দৃষ্টান্তমূলক শাস্তি দিব লাগে, আৰু ৰকিবুল হুছেইনৰ নিৰাপত্তা কটকটীয়া কৰিব লাগে, আৰু ভৱিষ্যতে যাতে এনেকুৱা কোনো ঘটনাৰ পুনৰাবৃত্তি নহয়, আৰু কোনো ঠাইত কোনো কংগ্ৰেছ কৰ্মীয়ে নহওক বা কোনো সাধাৰণ নাগৰিক, কোনো আমি নট অনলি কংগ্ৰেছ কৰ্মী, আমি কোনো মানুহক, কোনো ৰাজনৈতিক দলৰ নেতা, কোনো মানুহক এনেধৰণে কি বুলি কয় আক্ৰমণ কৰাটো, এনেধৰণৰ হিংসাত্মক ঘটনাত আমি কংগ্ৰেছ দলে আমি কেতিয়াও সমৰ্থন নকৰোঁ। আজি তেওঁলোক কিয় তাৰ ৰেছপনচিবল নলয়? এই প্ৰতিবেদনে তেওঁলোকৰ কথাটো কিয় অনা নাইকিয়া? আজি গতিকে আজি বহুত ধৰণৰ কথা আছে। আমি জানো যেতিয়া পুলিচে ৰেইড কৰিছিলে যে ৰাকেশ পালৰ ঘৰত যিমানবিলাক কাগজ পত্ৰ ওলাইছিলে, সেই কাগজ পত্ৰত মুখ্যমন্ত্ৰীৰ তেতিয়া মুখ্যমন্ত্ৰী তেওঁ নহয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চহী থকা, তেওঁৰ চুপাৰিচ কৰা বহু কেণ্ডিডেটৰ নাম ওলাইছিলে, আৰু বহু বিয়াগুম নেতা, আৰু বহু জাতীয় সংগঠনৰ নেতাৰ
স্বাক্ষৰত তাত স্বাক্ষৰ কৰা কিছুমান কেণ্ডিডেটক তেওঁলোকে চুপাৰিচ কৰা কিন্তু সেইবিলাক গাপ দি থোৱা হ'ল সেইবিলাক হাৰ্চাপ কৰা হ'ল গতিকে কি তদন্ত হৈছে কোন জাতীয় সংগঠন আমি সেইটো সকলোৱে জানে আমি নকওঁ সেইটো আমি কোৱাৰ দৰকাৰ নাই যিহেতু তদন্ত কিন্তু সকলোৱে জানে এইবিলাক কথা মিডিয়াত বহুতবাৰ ওলাইছে তেওঁ উদ্দেশ্য প্ৰণোদিতভাৱে এই কথাবিলাক কৈছে সেইজনে যিজন সাক্ষীয়ে কৈছে তেওঁক ব্যৱহাৰ কৰা হৈছে তেওঁক কোনোবাই ব্যৱহাৰ কৰিছে যে হেৰি আৰু 3 বছৰৰ আগত দিয়া ৰিপৰ্ট আজি ইমান দিন কিয় গাপ দি থোৱা হ'ল ইমান দিন কি কাৰণে বিধানসভাত প্লেচ কৰা নহ'ল আজি ইলেকশ্যন আহিছে কাৰণে দেখিছে যে অন্য কোনো অস্ত্ৰ নাইকিয়া এইটোৱে পাৰি নেকি কিন্তু মুখ্যমন্ত্ৰী শৰ্মাই যিমানবিলাকে গুলি তেওঁ এৰিছে আমাৰ গালৈ কিন্তু গোটেই গুলি ঘূৰি আকৌ তেওঁৰ গাতে লাগিছে এখন বিয়াত দিছে কোনে কি দিছে বিয়াতটো আৰু সকলোৰে আগত ভিডিঅ' লৈ দেখুৱাই পেলাইতো নিদিয়ে বিয়াত সদায় ধুনীয়াকৈ গিফ্ট পেক কৰি পেলাই দিয়ে কোনে কি দিছে কোনে নাই দিয়া একমাত্ৰ ভগৱানে জানে সেইটো গৌৰৱ গগৈও নাজানে শ মানুহ লাইন হৈ থাকে কোনে কি দিছে গৌৰৱ তাততো ছিষ্টেমটো কি আপোনালোকেও নিজেই জানে আহে এটা গিফ্ট দিয়ে থৈ দিয়ে তাত আৰু খুলি চাবলৈ কি দিছে কি নাই সুধিবলৈ কাৰো সময় নাই গতিকে কিবা যদি দিছেও সেইটো ভগৱানে জানে বা দেউতাজনে জানে কিন্তু দেখাটো কোনেও নাই গতিকে এইবিলাক চালে বেৰা কোবোৱা কথা এইবিলাক এনেধৰণৰ তৰল যুক্তিৰে তলৰ মেকিং কথাৰে তেওঁ কংগ্ৰেছক কেতিয়াও কলুষিত কৰিব নোৱাৰে এইবিলাক হিমন্ত বিশ্ব শৰ্মাই এইবিলাক মানে মিছফায়াৰ কৰি আছে এইবিলাক চব তেওঁৰ কাউণ্টাৰ প্ৰডাক্টিভ হৈ গৈ আছে মিছফায়াৰ আৰু যেতিয়া বিনাশকালে মানে বিপৰীত বুদ্ধি